কৰি প্ৰডাকশ্যন কৰি আপোনাৰ ঘৰত থাকি হওক কমিউনিটিত থাকি হওক আপোনাৰ জীৱন জীৱিকাটো নিৰ্বাহ কৰিব পাৰে বা ইনকামটো বঢ়াব পাৰে বা এডিশ্যনেল ইনকামটো যাতে আপোনালোকক বাঢ়ে সেইটোৰ ওপৰত আমাৰ এই ট্ৰেইনিংটো উদ্দেশ্য। আপোনালোক যদি ঘৰত বহি থাকে ট্ৰেইনিংটো লোৱাৰ পিছত যদি চাৰ্টিফিকেটখন লৈ যদি আপুনি ঘৰত বহি থাকে পৰা আপোনালোকৰ নামটো সকলোৱে জানে বা সকলোৱে তাৰমানে মানে সৰু হৈ গ'লে কৰি নালাগে আগবাঢ়ি সকলোৰে নাম যাতে মানে সমাজত জিলিকে সকলোৱে যাতে মানে আপোনালোকৰ জানে পুৰুষখিনি আগবাঢ়ি যোৱাৰ পৰা আমি কি মহিলাখিনি আগবাঢ়ি যাব নোৱাৰোঁ নেকি তাই মাজতে আমি সকলোৱে মানে যদি আগবাঢ়ি যাওঁ মহিলাখিনি আমাৰ সমাজত মহিলাখিনি বেছি আগবাঢ়ি মানে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে মানে অভিনন্দন জনাইছে যাতে তাই মানে সদায় আপোনালোকৰ লগত ইয়াত শ্বেয়াৰ মানি দি ল'ব আৰু তেওঁৰ ব্যৱসায়টো তেওঁৰ তাৰ অংশীদাৰটো লাভ হ'ব। আমি সেইকাৰণে আপোনালোকক উৎসাহিত কৰাৰ কাৰণে বা আপোনালোকক মটিভেশ্যন কৰাৰ কাৰণে আপোনালোকৰ কৰা গৈছে গতিকে সংঘ ঘৰটো আমি ৰিপেয়াৰিং কৰি তাতে আমি সামূহিকভাৱে তাত কাম কাজখিনি তাত সমস্ত আমি NGO আপোনালোকক সহায় কৰি মই মোৰ ছোৱালীক উৎসাহিত কৰি আমাৰ মৰিপাৰা সমাজ সংস্কাৰ বাহিনীৰ কৰ্মকৰ্তাসকলে উলিয়াই অনাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে শুভেচ্ছাও জ্ঞাপন কৰিছোঁ কাৰণ মোৰ ছোৱালীয়ে প্ৰশিক্ষণ লৈ আজি ঘৰতে তাই বিভিন্ন ধৰণৰ বা আৰু বেতৰ অলংকাৰ সাজি উলিয়াই তাই ইতিমধ্যে বজাৰো পাইছে আৰু বিভিন্ন ঠাইত তাই ছেমিনাৰত অংশগ্ৰহণো কৰিছে অলপতে তাই প্ৰাক বহাগী মেলা নলবাৰী কলেজতো তাই প্ৰদৰ্শন কৰি মানে ভাল এটা উৎসাহ পাইছে লগতে অলপতে আমাৰ গুৱাহাটী ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ পৰাও তাই এটা মানে আমন্ত্ৰণ পাইছিল তাতো গৈ তাই ছেমিনাৰত অংশগ্ৰহণ কৰি এটা ভাল সন্মান পাইছে যা নহওক উত্তৰ বেটনৰ সমাজসংস্কাৰক বাহিনীয়ে আমি নাবাৰ্ডৰ সহযোগত বহু বছৰ ধৰি মহিলা আত্মসহায়ক গোটৰ সদস্যৰ লগত জীৱন জীৱিকাৰ ওপৰত কাম কৰি আহিছোঁ আৰু ইয়াৰে এইটো অন্যতম কাৰ্যসূচী হ'ল মাইক্ৰ' লাইভলিহুড এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰেম আৰু এই প্ৰগ্ৰেমটোৰ অধীনত আত্মসহায়ক গোটৰ মহিলা আত্মসহায়ক গোটৰ 30 গৰাকীক প্ৰশিক্ষাৰ্থীক আমি প্ৰশিক্ষণ দিব লাগে আৰু এই প্ৰশিক্ষণৰ আমাৰ বিষয়বস্তু আছিল বেম্বো জুৱেলাৰী বাঁহ বেতৰ পৰা কেনেকুৱাকৈ গহনা বনাব পাৰি এইটোৰ আমাৰ প্ৰশিক্ষণ আছিল আৰু এই ধৰণৰ প্ৰশিক্ষণ আমাৰ তিনিটা আমি প্ৰশিক্ষণ কৰিব লাগে গৰেশ্বৰ ব্লকত তাৰে আমাৰ এইটো ফাৰ্ষ্ট গ্ৰুপ আৰু ছেকেণ্ড গ্ৰুপটো আমাৰ চলি আছে গৰেশ্বৰ ব্লকৰে অন্তৰ্গত ঔগুৰিত থাৰ্ড বেটছটো আমাৰ চলি আছে বেটাগাঁও এই তিনিটা প্ৰশিক্ষণ অন্তৰ পৰাৰ পিছত
90গৰাকী মহিলাক আমি একত্ৰিত কৰা হ'ব আৰু একত্ৰিত কৰাৰ পিছত তেওঁলোকক আমি এখন প্লেটফৰ্ম বনাম ছ'চাইটি এক্টৰ আণ্ডাৰত তেওঁলোকক ৰেজিষ্ট্ৰেশ্যন কৰাই আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তেওঁলোকৰ যিটো এটা নাবাৰ্ডৰ ফালৰ পৰা এটা ছাপৰ্ট থাকিব সেইটো এটা এটা ইউনিট এষ্টাব্লিছ কৰা আৰু সেই এষ্টাব্লিছ ইউনিটটোত প্ৰশিক্ষণ প্লাছ প্ৰডাকশ্যন চেণ্টাৰ হ'ব আৰু তাত সেই 90গৰাকী মহিলাই তাত পাৰ্ট কৰি তাত কাম কৰিব পাৰিব আৰু কাম কৰাৰ অন্তত তেওঁলোকৰ যিখিনি প্ৰডাকশ্যন হয় প্ৰডাকশ্যনখিনি মাৰ্কেটিং কেনেকৈ কৰিব পাৰি সেইটো বিষয়ে আমি আইডিয়া দিয়া হ'ব আৰু সেই মাৰ্কেটিঙৰ পৰা যিখিনি ইনকাম হ'ব তেওঁলোক সেই মহিলাসকলৰ মাজত তেওঁলোকৰ ভাগ বিতৰণ হ'ব বা তেওঁলোকে তাত ইনকামটো লাভ কৰিবলৈ সক্ষম হ'ব।